তোমালোকৰ ভাত পানী খোৱা হ'লনে? আৰু আমাৰ যে হ'ল মানে মোৰ গাটো ভাল নহয়, সেইটো কাৰণে আজি সোনকালে খাই দিলোঁ। সোনকালে খাই বৈ শুই থাকিম এতিয়া। আৰু দেখিছেনে, সেয়া গাখীৰ উতলিব দিছোঁ। ওচৰৰ পাছোঁ কাৰণে মানে পাগে নাহে, আৰু যদি মই এতিয়া ইয়াৰ পৰা গুচি যাওঁ তেতিয়াহ'লে গাখীৰ পৰি শেষ হৈ যাব। দেখিছেনে, কেতিয়াৰ পৰা এনেকৈ ৰখি আছোঁ, আমনি লাগি যায়। এয়া দেখিছেনে, আৰু মোৰ গাটো আজি বিৰাট মানে দুপৰীয়া ভালে আছোঁ, ভাত খাই গ'লোঁ, এতিয়াৰ পৰা এনেকুৱা জ্বৰ, মানে দুজনৰ জ্বৰ। তেতিয়া ক'লোঁনে ষ্টাৰৰ জ্বৰ বোলে, আৰু অলপমান পিছৰ পৰা মোৰ হৈ গ'ল, মানে তাৰ পৰা মোৰ গাত আহি গ'ল। এই আৰু ভাত খালোঁ আজি, এতিয়াও নিৰামিষকৈ ভাত খালোঁ আমি। দালি বনালোঁ আৰু কিবা কিবি অলপমান কৰিলোঁ, সেনেকৈ খালোঁ। আমি গাখীৰখিনিৰ কাৰণে এনেকৈ ৰৈ আছোঁ। ভাবিলোঁ ইয়াত এনেকৈ থিয় দি আছোঁ যেতিয়া, গাখীৰ চাই এটা ভিডিঅ'ই বনাই দিওঁ। আমি তাৰমানে ইয়াতে নাখাওঁ, কিন্তু কেতিয়াবা খাব মন যায়। ঘৰতে বহুত কাম আছে, কিন্তু আমাৰ চিঙাই নহয় আৰু খোৱাই নহয়। নাখাওঁ যে, মাছ মাংস খালেহে খাম, নহ'লে নাখাওঁ। আজি অলপমান খাব মন গ'ল, অকণ থাকিলোঁ।